So, hello everyone, welcome back to the channel. আজি আমি কথা পাতিম যে ক্লাছ 10ৰ ষ্টুডেণ্টছৰ কাৰণে যে ইউনিট টেষ্ট ইহঁতৰ হৈ গ'ল, চবৰে হৈ গৈছে বাই দিছ টাইম আই বিলিভ। আৰু বহুতে মোক মেছেজ কৰি আছিলে, আই ডোণ্ট ন' ক'ৰ পৰা তোমালোকে মোৰ ইনষ্টাৰ আইডিটো পাইছা, বাট বহুতে মেছেজ কৰি আছিলে যে ইউনিট টেষ্ট বেয়া হ'ল, এতিয়া কি কৰোঁ? চোৱা, মই এটা কথা ক'ম, তোমালোকৰ মেইন এইম কি? ইউনিট টেষ্ট তোমালোকৰ মেইন এইম হয় নেকি? তোমালোকৰ মেইন এইম হ'ল HSLC। চ' ফাৰ্ষ্ট অফ অল একদম যিটো মেইন কথা, ইউনিট টেষ্ট ইমান গুৰুত্ব দিব নালাগে, ঠিক আছে? বাট মই বুজি পাইছোঁ ডিপ্ৰেশ্যন হয় বা মানে লাগে যে ফাইনেলত কি হ'ব। বাট চোৱা, আমাৰ মেইন এইম হ'ল আমাৰ HSLCত ভাল স্ক'ৰ কৰা, ঠিক আছে? চ' HSLCত ভাল স্ক'ৰ কৰা ইউনিট টেষ্ট এটা পাৰ্টেই হয়। তাৰপাছত হাফ ইয়াৰলি আহিব, তাৰপাছত লাইক মাজত কিবা এক্সাম পাতিব, তাৰপাছত প্ৰি ফাইনেল, তাৰপাছত HSLC। চ' আমাৰ মেইন গ'ল হয় এইটো, ঠিক আছে? চ' মই ক'ম যে যিকোনো এক্সাম যদি অলপ বেয়া হৈছে, তোমালোকে নিজৰ লাইক কনফিডেন্সটো ডাউন নকৰিবা, ঠিক আছে? কাৰণ ইউনিট টেষ্ট চোৱা একদম লাইক তলৰ ষ্টেপ হয়, ইয়াৰ পাছত তোমালোকে বহুতকেইটা ষ্টেপ যাব আছে। চ' এইটো বহুত স্ক'প ফৰ ইম্প্ৰুভমেণ্ট আছে, ঠিক আছে? এনেকুৱা নহয় যে ইউনিট টেষ্ট বেয়া হৈছে মানে HSLC বেয়া হৈ গ'ল। এতিয়া চোৱা, ফাৰ্ষ্ট কথা যে ইমান ভাবিব নালাগে, ঠিক আছে? বাট একদম এৰি দিলেও নহ'ব, ঠিক আছে? এতিয়া তোমাৰ কি কৰা আছে? যদি কাৰোবাৰ ইউনিট টেষ্ট বেয়া হৈছে, কাৰোবাৰ মোক মেছেজ দিছে যে ছাৰ মই মেথছত ফেইল হৈছোঁ, মই ছ'চিয়েলত ফেইল কৰিছোঁ, এতিয়া আমি কি কৰোঁ? চোৱা, মই এটা তোমালোকক কথা কওঁ, যি হ'ল এইটো লৈ পঢ়ি থাকি লাভ নাই, বাট তোমালোকে আইডেণ্টিফাই কৰা হোৱাই কিয় হ'ল? তুমি পঢ়া নাই নেকি? লাইক your content was not enough? কাৰণ বহুতৰ ডিষ্ট্ৰিক্টৰ পেপাৰ চাই লাইক স্কুলত যি পঢ়াইছে আৰু ডিষ্ট্ৰিক্ট লেভেলত যি পেপাৰ আহিছে একদম মিলে পোৱা নাই। চ' বহুত মানুহৰ এনে হৈছে যে কণ্টেণ্টে এনাফ নাছিল, যিহেতু স্কুলৰ কণ্টেণ্ট পঢ়াইছে এইকেইটা পঢ়ি গৈও মাৰ্কছ পোৱা নাই, ঠিক আছে? বেলেগ তোমালোকৰ নিজৰ পাৰ্চনেল কিবা থাকিব পাৰে, ঠিক আছে? মে বি এক্সামৰ দিনা কিবা বেয়া হ'ল, মানে পঢ়া আছিল বাট এক্সাম বেয়া হ'ল, ঠিক আছে? চ' কোনটো তোমালোকৰ চিচুৱেশ্যন কোনটো? তোমালোকে ৱাইটো লাইক কিয় এক্সামটো বেয়া হ'ল এইটো আইডেণ্টিফাই কৰা, ঠিক আছে? এইটো কোৱা নাই যে এক্সামটো লাইক কি বুলি কয় লাইক তোমালোকে ইউনিট টেষ্ট লৈয়ে বহি থকা, নহয়, ঠিক আছে? ইউনিট টেষ্ট বেয়া হ'ল একো কৰিব লগা নাই ন। এতিয়া কি কৰিবা তোমালোকে? এতিয়া তোমালোকে হাফ ইয়াৰলিত ফ'কাছ কৰা, ঠিক আছে? চোৱা, যদিও মেইন এইম HSLC, তোমালোকে যদি বাকীকেইটা এক্সাম ভালকৈ নোযোৱা, একদম লাষ্টত গৈ পঢ়ি কিনে লাভ নাই, ঠিক আছে? ডোণ্ট কিপ এভৰিথিং ফৰ এণ্ড, কাৰণ লাষ্টত গৈ পিনে ন ইমানকেইটা 6টা ছাবজেক্ট মেনেজ কৰা টান হৈ যাব, ঠিক আছে? চ' এতিয়া তোমালোকে কি কৰা, হাফ ইয়াৰলিটো ভাল কৰা, ঠিক আছে? হাফ ইয়াৰলিটো ভাল কৰা, আৰু সেইটোৰ কাৰণে কি কৰিবা জানানে না? তোমালোকৰ ইউনিট টেষ্ট অলপ বেয়া হ'ল ন, মানে তোমাৰ আগৰ চেপ্টাৰ্ছকেইটাৰ কনচেপ্ট অলপ উইক আছে, ঠিক আছে? সেইটো একচেপ্ট কৰা। ফাৰ্ষ্ট মানে ইম্প্ৰুভমেণ্টৰ ফাৰ্ষ্ট ষ্টেপ হয়, ফাৰ্ষ্ট ষ্টেজ কি হয় জানানে নাজানা? একচেপ্টেঞ্চ, যে মোৰ কিবা কমি আছে, চ' মই একচেপ্ট কৰিলোঁ, তাৰ পাছতে ইম্প্ৰুভমেণ্ট হ'ব। তোমালোকে একচেপ্ট কৰা যে মই এইবাৰ ভালকৈ পঢ়া নাই বা মোৰ এইটো ইছ্যুৰ কাৰণে হোৱা নাই, বাট মই হাফ ইয়াৰলি ভাল কৰিম। এণ্ড হাফ ইয়াৰলি জানানে নাজানা যে 90 মাৰ্কছৰ হ'ব, কিন্তু মানে 100 মাৰ্কছৰ হ'ব, আৰু ঠিক আছে? আৰু ডিষ্ট্ৰিক্টৰ পৰা পেপাৰ আহিব। চ' হাফ ইয়াৰলি ইজ এ গুড লাইক প্লেটফৰ্ম টু টেষ্ট ইয়ৰ স্কিলছ। চ' হাফ ইয়াৰলিৰ কাৰণে তোমালোকে কি কৰিবা, যিহঁতৰ ইউনিট টেষ্ট বেয়া হ'ল বা যিহঁতৰ ভালো হৈছে, তোমালোকে কি কৰা, ইউটিলাইজ ছামাৰ ভেকেশ্যন, ঠিক আছে? ছামাৰ ভেকেশ্যন যিমান দিনৰে পাইছা, বহুতে মোক লাইক কৰ্চত এজনী ছোৱালী কৈ আছে যে মই মাত্ৰ 5 দিন ছামাৰ ভেকেশ্যন পাইছোঁ। চ' সেইটোতো একদম ইউটিলাইজ কৰিব নোৱাৰে, 5 দিনমানতো এনজয় কৰাটো যাব, বাট যিহঁতে দীঘলীয়া লাইক 20+ ডেইজৰ ছামাৰ ভেকেশ্যন পাইছা, এটলিষ্ট 10 ডেইজ তোমালোকে পঢ়াত দিয়া, আৰু বাকী 10 ডেইজ অলপ এনজয় কৰা, কাৰণ খালী পঢ়ি থাকিলে নহয়, এনজয় কৰিব লাগে, ঠিক আছে? মই একদম ফাৰ্ম বিলিভাৰ যে বেলেঞ্চ থাকিব লাগে, সদায় বেলেঞ্চ থাকিব লাগে, চব কৰিহে লাইক পঢ়ি আৰু চব
বস্তু মেনেজ কৰিব জানিব লাগে, খালী পঢ়ি থাকিলেও নহয়। চ' তোমালোকে যদি ছামাৰ ভেকেশ্যনত 20 দিনমান পাই আছা বা 15 দিনমান পাই আছা, এটলিষ্ট এটা উইক তোমালোকে এনজয় কৰা 7 ডেজ, বাকী 7 ডেজ তোমালোকে ষ্টাডি, যিটো উইকনেছ আছে উইক পইণ্টছকেইটা আইডেণ্টিফাই কৰা আৰু এইটোৰ ওপৰত ৱৰ্ক কৰা, ঠিক আছে। চ' এইটো এটা ভাল ষ্টেপ, হাফ ইয়াৰলি ভাল কৰা। আৰু চোৱা, আল্টিমেটলি তোমালোকৰ HSLC ভাল কৰাটো গ'ল, বাট এটা লাইক ইমিডিয়েট গ'ল ৰাখা, যিটো মানে অলপ শ্বৰ্ট টাৰ্ম, কাৰণ লং টাৰ্ম গ'লছটো দৰকাৰ, ঠিক আছে। লং টাৰ্ম HSLCটো আমাৰ ভাল কৰিবই লাগিব, বাট লং টাৰ্ম গ'লছ চোৱা, এতিয়া তোমালোকে জুলাইত আছে চাব, ফেব্ৰুৱাৰী ইজ ভেৰি মাছ ফাৰ আৱে, ঠিক আছে। যদি এতিয়াৰ মাজত আছে ছেপ্টেম্বৰ, চ' তোমালোকে এইটো এটা গ'ল ল'লে তোমালোকে এতে ৰিজাল্ট পাই যাবা, ঠিক আছে। তেনেহ'লে তোমালোকে আৰু প্ৰি টেষ্টৰ কাৰণে গ'ল ল'বা, তাৰপাছত আল্টিমেটলি HSLCৰ কাৰণে গ'ল ল'বা, ঠিক আছে। চ' ছেপ্টেম্বৰত যে হাফ ইয়াৰলি হ'ব, মই মেক্সিমাম ষ্টুডেণ্টক সুধিলোঁ কৰ্চত, সিহঁতৰ ছেপ্টেম্বৰত হ'ব। চ' তোমাৰ ডিষ্ট্ৰিক্ট বেলেগ হ'ব পাৰে, বাট আই গেছ পূজাৰ আগত হৈ যাব, ঠিক আছে। বিফৰ পূজা তোমালোকৰ কি বুলি কয়, হাফ ইয়াৰলি হৈ যাব। চ' হাফ ইয়াৰলিটো ভাল কৰিব চেষ্টা কৰা, আৰু মন লাইক বেয়া কৰিব নালাগে, ঠিক আছে। আমাৰ আল্টিমেট গ'ল হ'ল HSLC ভাল কৰিব লাগে। এণ্ড মোৰ বহুত কেইজন ফ্ৰেণ্ডছ আছিল যিহঁতে ইউনিট টেষ্টত ইভেন হাফ ইয়াৰলিত কম মাৰ্কছ স্ক'ৰ কৰিছিল, বাট লাইক এণ্ডত গৈ পিনে ইহঁতে 85+80 স্ক'ৰ কৰিছে আৰু লেটাৰ পাইছে, ডিষ্টিংশ্যন পাইছে, ঠিক আছে। চ' এইটোৱে আছিল লাইক অল এবাউট ইট। আৰু যিহঁতে কোৰ্চটো ল'ব বিচাৰা আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপত, ঠিক আছে, ইংলিছ কোৰ্চটো যিহঁতে ল'ব বিচাৰা, এইটো তোমাৰ বেষ্ট টাইম, ঠিক আছে। কাৰণ ইয়াতে আমাৰ কিছুমান ভিডিঅ'ছ আপলোড হৈছে, ঠিক আছে, চাম লেকচাৰ্ছ হৈ গৈছে। চ' এইটো তোমালোকে ছামাৰ ভেকেশ্যনত কমপ্লিট কৰি লোৱা, ঠিক আছে। যদি তোমালোকে ভাবিছা যে লেট কৰি জইন কৰিলে মই পিছ লাইক ডু আই লেগ বিহাইণ্ড আদাৰ ষ্টুডেণ্টছ, ঠিক আছে, মোৰ কাৰণে প্ৰব্লেম হ'ব নেকি, বা মই পিছ পৰি থাকিম নেকি, এনেকুৱা একো নহয়। তোমালোকে কেইটামান লেকচাৰ্ছ আছে ছামাৰ ভেকেশ্যনত 3 দিনমানো যদি দিয়া, দেন লেকচাৰ্ছ কেইটা কমপ্লিট হৈ যাব। আৰু তাৰপাছত মই নতুন লেকচাৰ্ছ উইকলি লেকচাৰ্ছ আহে, ঠিক আছে, উইকলি 2টা লেকচাৰ্ছ আহে, ঠিক আছে। চ' তাৰপাছত তোমালোকে ক'প আপ কৰিব পাৰিবা। এণ্ড কোৰ্চৰ প্ৰাইচটো জাষ্ট তোমালোকে যিহেতু গম নোপোৱা, ইটছ জাষ্ট ₹749, চ' লেছ দেন 2 rupees পাৰ ডে, ঠিক আছে, লেছ দেন 2 rupees পাৰ ডে। চ' যিহঁতে জইন কৰিব খোজে আৰু যিহঁতে চিৰিয়াছ HSLCত ভাল স্ক'ৰ কৰিবৰ কাৰণে, চ' ইহঁতে জইন কৰিব পাৰে। কোৰ্চটো মই নিজে লওঁ, এণ্ড আই মাইছেল্ফ হেভ স্ক'ৰ্ড 100 on 100 ইন HSLC, চ' তোমালোকে মোক ট্ৰাষ্ট কৰিব পাৰা। আৰু যিকেইজন ষ্টুডেণ্টছে পঢ়ি আছে কোৰ্চত, ইহঁতৰ ফিডবেকো বহুত বঢ়িয়া, কোৰ্চৰ ফিডবেক। চ' ইফ ইউ ৱান্ট, আৰু যদি তোমালোকৰ লাইক ইফ ইউ ফিল স্কুলৰ মেটেৰিয়েল এনাফ নহয়, তেনেহ'লে জইন কৰিব পাৰা। আৰু ছামাৰ ভেকেশ্যনত কিছুমান কোৰ্চ কমপ্লিট কৰি লোৱা। আৰু যদি কিবা গাইডেঞ্চ লাগে, তোমালোকৰ লগত মোৰ পাৰ্চনেল নাম্বাৰ থাকিব। যদিও কিছুমান মানুহে ওলাই লৈছে, আই ডোণ্ট ন' হাউ দে হেভ মেনেজ টু গেট মাই নাম্বাৰ। ইহঁতৰ মেছেজৰ ওপৰতে মই ভিডিঅ' বনালোঁ, কাৰণ এজন ছোৱালীয়ে মেছেজ কৰিছিল যে ছাৰ মই মেথছত ফেইল কৰিলোঁ, এতিয়া মানে একো হ'ব নে নহয়, কাৰণ লাইক শ্বি গট 4 or something ইন মেথছ, ঠিক আছে। তাক মই বুজাইছোঁ পাৰ্চনেলি, বাট তোমালোকৰ কাৰণে, কাৰণ বহুতৰ হ'ব পাৰে যে ইউনিট টেষ্ট বয়া গৈছে, ঠিক আছে। চবৰ যিহঁতৰ ভাল গৈছে সিহঁতৰ কংগ্ৰেচুলেশ্যনছ, যিহঁতৰ বয়া গৈছে তোমালোকে টাইম আছে এতিয়াও, তোমালোকে ইম্প্ৰুভ কৰিব পাৰা। আৰু ইংলিছৰ ৰিলেটেড যদি তোমালোকৰ মানে ইংলিছ যদি কাৰোবাৰ অলপ বেয়া হৈছে, এণ্ড তোমালোকৰ ভাল কণ্টেণ্ট প্লাছ মেটেৰিয়েল লাগে, ঠিক আছে, উইথ পাৰ্চনেল মেণ্টৰশ্বিপ, তোমালোকে আমাৰ কোৰ্চটো জইন কৰিব পাৰা। চ' লিংক ডিছক্ৰিপশ্যনতো পাই যাবা, নহ'লে মেথছ এণ্ড ফিজিক্স হাব এপত গৈ পিনে ইংলিছ কোৰ্চ, ইংলিছ ফুল কোৰ্চ, ঠিক আছে। ইয়াতে আমি প্ৰ'জ, পয়েট্ৰি, গ্ৰামাৰ, ৰাইটিং স্কিলছ, ৰিডিং কম্প্ৰিহেনশ্যন গোটেই কৰাম। আৰু এইটো HSLCলৈকে তোমালোকৰ লগত থাকিব কোৰ্চটো, ঠিক আছে। ইউ কেন এক্সেছ এনি টাইম। চ' এইটো জইন কৰিব পাৰা, ঠিক আছে। কোৰ্চ ইজ লাইভ নাও। চ' দেট ৱাজ অল ফ্ৰম মাই চাইড, ঠিক আছে। এণ্ড ইয়া, দেট ৱাজ অল। আৰু ভালকৈ পঢ়া, যিহঁতৰ অলপ বেয়া হ'ল একো চিন্তা কৰিব নালাগে, এতিয়াও বহুত টাইম আছে, তোমালোকে বহুত ইম্প্ৰুভমেণ্ট কৰিব পাৰিবা। চ' দেটছ অল। আৰু মেথছ আৰু ছায়েন্সৰ কাৰণে সুজিত ছাৰৰ কোৰ্চ কেইটাও আছে। চ' যদি তোমালোকৰ মেথছ আৰু ছায়েন্সত প্ৰব্লেম আছে, দেন সুজিত ছাৰৰ কোৰ্চ কেইটা জইন কৰিব পাৰা, ঠিক আছে। চ' দেট ৱাজ অল, এণ্ড থেংক ইউ।